মই পৰেশ বৰুৱা ডাঙৰলৈ এটাই অনুৰোধ কৰোঁ, যিহেতু দিগন্ত চুতীয়া আমাৰেই ভাগিন ল'ৰা আছিল। তেওঁ 11-12 চনতেই আলফাত যোগদান কৰিছিল। যোগদান কৰাৰ পৰা কোনো ধৰণৰ আজি ঘৰখনৰ লগত যোগসূত্ৰ নাই। আজি ইতিমধ্যে গম পাইছোঁ তেওঁ ঘৰলৈ বুলি ঢাপলি মেলিছিল। আধা ৰাস্তাতে তেওঁক পুনৰ কৰায়ত্ব কৰি তেওঁলোকৰ শিবিৰলৈ লৈ গৈছে বুলি শুনিছোঁ। গতিকেলৈ বৃদ্ধ মাক দেউতাক হালেহে আছে। গতিকেলৈ তেওঁলোকৰ মুখলৈ চাই যাতে ল'ৰাটোক পুনৰ মাক দেউতাকৰ বুকুলৈ পঠাই দিয়ে, মই কৰজোৰেৰে অনুৰোধ জনাইছোঁ, কাতৰ অনুৰোধ জনাইছোঁ পৰেশ বৰুৱা ডাঙৰলৈ। যিহেতু আজি 15-16 বছৰ তেখেতলোকৰ কাম কাজ কৰি আছিল বা কৰি গ'ল, তাৰ পাছত তেওঁ পুনৰ ঘৰলৈ বুলি যেতিয়া মূল সুঁতিলৈ আহিব বিচাৰিছে, তেওঁক ঘৰলৈ বুলি মাক বাপেকৰ বুকুৰ মাজলৈ ঠেলি দিবৰ বাবে মই অনুৰোধ আহ্বান জনাইছোঁ। আৰু লগতে অনিষ্ট যাতে কোনো ধৰণৰ অনিষ্ট নকৰে তাৰ বাবেও তেখেতলোকলৈ মোৰ কাতৰ আহ্বান। মোৰ ল'ৰাটো দিগন্ত চুতীয়া, তেওঁ গৈছিলে মই জনাত আলফালৈ গ'ল। আজি 11-12 বছৰ মই একো তাৰ খবৰ পোৱা নাই। আজি এই মাত্ৰ শুনিছোঁ সি হেনো আলফাৰ পৰা গুচি আহিছিলে, তাৰপৰা এতিয়া আকৌ তাক ঘূৰাই নিছে পিছে। পৰেশ বৰুৱা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটো মোৰ বুকলৈ ঘূৰাই দিয়ক। যেনেকৈ ঘৰৰ পৰা গৈছিলে এনেকৈ ঘূৰাই দিয়ক। যদিও ঘূৰাই নিদিয়ে সিহঁতৰ জেগাত ভালকৈ ৰাখি থওক। মই মাক বুলি পৰেশ বৰুৱা ডাঙৰীয়া মই ভৰিত ধৰিছোঁ। আমাৰ এই বাঁহৰ ঘৰ কিন্তু ঘৰ বনাই আছিলে, তেতিয়া সেই ডাঙৰ ভকত এজনে ক'লে যে আমাৰ ঘৰটো বনাই দে, তোক বাঁহ দিম দিগন্ত বুলি ক'লে। সিহঁত ঘৰ বনাই থাকোঁতে গ'ল, ঘৰৰ পৰা যোৱা নাই মই নাজানো। 5 দিনৰ পাছত মই খবৰ পাইছোঁ যে আলফালৈ গ'ল বুলি। আজি ইমান দিন একো খা খবৰ পোৱা নাই। আজি মাত্ৰ আকৌ এইটো কথা শুনিছোঁ। এতিয়া মই যেনেকৈ শুনিছোঁ পৰেশ বৰুৱা ডাঙৰে মোৰ বুকলৈ আৰু মোৰ ল'ৰাটো ঘূৰাই দিয়ক বুলি মই অনুৰোধ কৰিছোঁ। একো নকৰিব তাক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।